প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে ৰতনৰ লতিঘটি। এখন গাঁৱত ৰতন নামেৰে এজন বৰ দুখীয়া মানুহ আছিল আৰু ৰতনৰ এজনী বৰ মৰমৰ ঘৈণীয়েক আছিল আৰু তাইক বিয়া কৰোৱা বৰ বেছি দিনো হোৱা নাই। ৰতন দুখীয়া হোৱাৰ বাবে তাৰ জীৱনটো বৰ দুখ কষ্টৰ মাজেৰে চলাই নিব লগা হৈছিল আৰু ৰতন বৰ লাজুকীয়া স্বভাৱৰ আছিল। এদিনাখন ৰতনৰ ঘৈণীয়েকে ৰতনক তাৰ শহুৱেকৰ ঘৰলৈ যাবলৈ বুলি লগ ধৰিলে। হেৰি শুনিছেনে, আমাৰ বিয়াখন হোৱাৰে পৰা আমি আইৰ ঘৰলৈ এবাৰো নাই যোৱা। এই আজৰি দিনকেইটাতে কেইদিনমান থকাকে যাওঁ বুলি ভাবিছো আৰু মোৰ আইলে বৰ মনত পৰিছে। মালতী, মই নাযাওঁ নেকি, তুমি গৈ আহা, নহলে মই ঘৰতে থাকিম। আই, প্ৰথমবাৰলৈ আইৰ ঘৰ ওলাইছো, আপুনি আকৌ নেযাওঁ বুলি কৈছে যে, এয়া আকৌ কেনেকুৱা কথা? ওলাওক ওলাওক। মালতী, যাবলৈতো মন নাছিলে, যাম দিয়া। ৰতন আৰু মালতীয়ে সেইদিনাখনেই বিয়া পতাৰ পাছত প্ৰথমবাৰৰ বাবে শহুৱেকৰ ঘৰলৈ ৰাওনা হ'ল আৰু দিনৰ দিনটো বাট কৰি বাই আহি আহি ৰতন আৰু তাৰ ঘৈণীয়েকে ৰতনৰ শহুৱেকৰ গাঁও পালেহি। বুজিছেনে, বহুত দিনৰ মই নিজৰ গাঁওখনলৈ আহিছো, কিমান যে আপোন আপোন লাগিছে মোৰ। ডাঙৰ মাজনী পালেহি দেখোন। সৰু মাজনী কত আছনো? আহচোন, চাহি চাহি, এয়া তোৰ বায়েৰে আৰু ভিনীয়েৰে পালেহি। সেইফালে ৰতনে প্ৰথমবাৰৰ বাবে শহুৱেকৰ ঘৰলৈ গৈ লাজতে ৰঙা চিঙা পৰিছেগৈ আৰু ৰতনে শহুৱেকৰ ঘৰত চাহ জলপান খোৱাৰ পাছত সন্ধিয়া আহাৰ খাবলৈ বহিল আৰু ইফালে প্ৰথমবাৰৰ বাবে শহুৱেকৰ ঘৰলৈ যোৱাৰ বাবে খুলখালীয়েকে নানান ধৰণৰ ব্যঞ্জন তৈয়াৰ কৰি কাঁহী ভৰাই দিছে। লাজতে ৰঙা চিঙা পৰি থকা ৰতনক খুলখালীয়েকে যদি কিবা এটা কাঁহীত দিবলৈ লয়, লাজতে নালাগে বুলি কয়। এনেকুৱাতে এবাৰ ৰতনক খুলখালীয়েকে মাখন দিবলৈ ললে। ৰতনে নালাগে বুলি কৈছিল যদিও খুলখালীয়েকৰ হেতাখনৰ পৰা কিছু মাখন ৰতনৰ কাঁহীতে পৰি থাকি আহিল। ৰতনে বহু লাজক কাটি কৰি আহাৰ খাই থাকোতে এবাৰ খুলখালীয়েকৰ হেতাৰ পৰা পৰি থাকি যোৱা মাখন খাই পালে আৰু ৰতনে সেই মাখনবোৰ খাই বৰ তৃপ্তি অনুভৱ কৰিলে। মিছাতে নেলাগে বুলি কলো, বৰ সোৱাদ হৈছে দেই এই মাখনবোৰ। বৰ লোকচান হল দেই, বৰ লোকচান হল। মুঠৰ ওপৰত সেইদিনাখন ৰতনে মাখনৰ সোৱাদ পাহৰিব পৰা নাই। ৰাতি শুই থাকোতেও ৰতনে মাত্ৰ সেই মাখনৰ কথাকেই ভাবি আছে। মাখনবোৰ খাবলৈ সঁচাই বৰ সোৱাদ হৈছে দেই। কত আছে জানো এই মাখনবোৰ? ঐ মালতী, মালতী, এই যে ভাত খাওঁতে মাখন দিছিল, কত আছে জানো সেই মাখনবোৰ, জাননে? এই ৰাতিখন কি যে সুধি নাথাকে, পাকঘৰ ধোৱা চাঙতি টেকেলি এটাতে ওলমাই থোৱা আছে। পাকঘৰৰ ধোৱা চাঙতিত আৰু টেকেলিত ওলমাই থোৱা আছে। গৈ আহো এপাক। সৌটো দেখোন মাখনৰ টেকেলিটো। আজি মাখন পেট ভৰাই খাম। ঢুকি পোৱা নাই দেখোন, কেনেকৈ নমাও? কি কৰো? এই লাঠিডালেৰে নিশ্চয় কিবা এটা কৰিব পাৰিম। অৱশেষত টেকেলি ফুটিলে। এতিয়া মাখন পেট ভৰাই খাওঁ। পেট ভৰি গল, বহুত খালো। পিছে এই মাখনবোৰ এনেকৈ যদি পৰি থাকে, কথাটো বৰ বেয়া হব দেখোন। কি কৰো? এক কাম কৰো, পৰি থকা মাখনবোৰ মোৰ গাতে পৰক আৰু পৰি শেষ হোৱাৰ পাছত কিবাহে মুচি চাফা কৰি ল'ম। অৱশেষত টেকেলিৰ পৰা মাখনবোৰ পৰি শেষ হল। পিছে এতিয়া মোৰ গাটো কিহেৰে চাফা কৰো?
মোৰ গাটো মুচিবলৈ এনেই চিন্তা কৰি আছো ওচৰতে কপাহ পৰিয়ে আছে দেখোন ৰ এই কপাহেৰে মুচিলেই মোৰ গাটো ভালকৈ চফা হ'ব এই কপাহেৰে মুচো মোৰ গাটো হে গাত কপাবোৰ লাগিহে ধৰিছে দেখোন এই আকৌ কি বিপদে দেখা দিছে মোক হে ভগৱান মোৰ গাৰ পৰা মাখনবোৰ এৰিবলৈ চাই মাখনবোৰত কপাবোৰ লাগিহে ধৰিছে দেখোন মোৰ গাটো গোটেই কপাহ 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 হৈ পৰিলে দেখোন কলৈ যাওঁ এতিয়া মই কি কৰো এতিয়া আৰু কেনেকৈ গুচাও মই মোৰ কপাবোৰ এই ৰাতিৰ ঠাণ্ডাত মই কেনেকৈ গা ধুওঁ আৰু যদিও ধুওঁ কেনেবাকৈ যদি ঘৰৰ মানুহে গম পায় তেনেহলে কথাটো বৰ বেয়া হ'ব নাই আজি ৰাতি মই কৰবাত কেনেবাকৈ কিবা এটা কৰি হলেও কটাবই লাগিব কাইলৈ কি হয় দেখা যাওক এইটো দেখিছো ভেড়াৰ গঁৰাল নাই আজি ৰাতিটো যেনে তেনে কৰি হলেও এই ভেড়াবোৰৰ মাজতেই কটাব লাগিব আজিনো মোক কি বিপদে দেখা দিলে হে ভগৱান দয়া কৰা যেনে তেনে এদিনৰ বাবে এই ৰতনক কাৰোবাৰ মাত শুনা যেন পাইছো এইকেইটা এইফালেই আহিছে দেখোন এইকেইটা দেখিছো মানুহ বন্ধু দেখিলি মই কৈছিলো নহয় তোক মই যত যাম কেতিয়াও হুৰা হাতে ঘূৰি আহিব নালাগে বন্ধু তই ঠিকেই কৈছিলি এইকেইটা তাৰ মানে চোৰ হে ভগৱান কি হব আজি মোৰ আহি বন্ধু একেবাৰে নুদুকাটোকহে ধৰিবি দেই ঐ বন্ধু একেবাৰে নুদুকা এটা পাইছো আন বস্তা আন সেইদিনাখন বেচেৰা ৰতনক চোৰকেইটাই পাই ভেড়াৰ নামত সিহঁতৰ বস্তাতে ভৰাই ললে বুজিছ বন্ধু আজি যেনেহে কৈ ভাবি আহিছিলো ভগৱানে ঠিক তেনেকৈ মিলালে বুজিছ বন্ধু এটোপোলা ধনো পালো আৰু এটা লগতে ভেড়াও লৈ আহিছো চোৰকেইটাই ৰতনক বস্তাত ভৰাই লৈ গৈ থাকোতে ৰাস্তাতে এটা সৰু নলা পাৰ হ'ব ললে আৰু চোৰকেইটাই সেই নলাটো পাৰ হওঁতে নলাটোৰ পানীবোৰে বস্তাটোত অলপকৈ তিতাত ৰতনে বস্তাৰ ভিতৰৰ পৰাই মাত লগালে ডাং চোৰ টিকা তিতিল মোৰ আই বন্ধু কোনোবাই কিবা কোৱা যেন লাগিছে নাই নহয় বন্ধু এই পানীবোৰ শব্দ হৈছে তাকেই শুনিছ ডাং চোৰ টিকা তিতিল মোৰ মাতটো দেখোন এই বস্তাৰ ভিতৰৰ পৰা আহিছে বন্ধু ভূত সোমাই আছে চোৰকেইটাই বস্তাটো পানীতে পেলাই দিয়াৰ পাছত ৰতনৰ গোটেই গাটো তিতিলে আৰু ৰতনৰ গাটো তিতাৰ বাবে ৰতনৰ গাত লাগি থকা কপাবোৰো এৰি থাকিলে বাচিলো কলৈ গল চোৰকেইটাই আৰু চোৰকেইটাই ধনৰ কথা কৈছিলে চাওঁচোন ইমানবোৰ টকা দেখোন বস্তাটোৰ ভিতৰত এয়া আকৌ সোণ মণি মুকুতা তাৰমানে এই বস্তাটোত থকা গোটেই ধনৰ টোপোলাটো আজি মোৰ ভগৱানে আজি যি কৰিলে ভালেই কৰিলে সেইদিনাখন ৰতনে আহি গাঁও পাওঁতেই ৰাতিপুৱা হ'ল আৰু সেইদিনাখনৰে পৰা ৰতনে চোৰকেইটাৰ পৰা পোৱা সেই ধন সম্পত্তিবোৰ পাই তাৰ পত্নীৰ সৈতে আগলৈ জীৱনটো বৰ সুখেৰে দিনবোৰ কটালে দৰ্শকসকল আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে এটা কৈ লাইক কৰিব কমেণ্টো কৰিব আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব আৰু যদি কোনোবা চেনেললৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহলে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো আৰু এটা অন্য ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে